মুকুল হাজৰিকা ইতিমধ্যে আহি পাইছে মংগলদৈত আৰু মংগলদৈ থানাৰ কেনেকৈ গৈ পাইছে আজিৰ পৰা 4 বছৰৰ দিনে বাংলাদেশৰ কাৰাগাৰত থকা মুকুল হাজৰিকাক উদ্ধাৰ কৰি আনি যথেষ্ট সুখী অনুভৱ হৈছে নিজকে আৰু এই ক্ষেত্ৰত আমাৰ SP মহোদয় সুশান্ত বিশ্ব শৰ্মা ছাৰকো বহুত থেংকছ আৰু তেখেতৰ যিটো পদক্ষেপ তেখেতৰ পদক্ষেপৰ ফলতেই আমি তেখেতক স্বগৃহত আনিবলৈ সক্ষম হৈছোঁ বুলি মই অনুভৱ তেখেতে এতিয়ালৈকে তেখেতৰ মুখৰ পৰা কোনো জানিব পৰা নাই কিন্তু বাংলাদেশৰ পুলিচৰ পৰা জানিব পৰা গৈছে যে কোনো নথি পত্ৰ নোহোৱাকৈ অবৈধভাৱে তেখেতলোকৰ দেশত প্ৰৱেশ কৰাৰ কাৰণে তেখেতক কাৰাগাৰত বন্দী কৰা হৈছে মাননীয় আমাৰ নতুন SP ছাৰ মাননীয় সুশান্ত শৰ্মা ছাৰ তেখেত আৰু আমাৰ মোৰ জ্ঞাতি হ'ব হিতেশ হাজৰিকা আৰু আমাৰ মংগলদৈ থানাৰ OC ছাৰ আটাইখিনিৰে সহযোগত আজি আমি ল'ৰাজন ঘূৰাই পাবৰ কাৰণে সক্ষম হ'লোঁ আৰু অতি ভাল লাগছি অতি আনন্দ লাগছি গোটাই ঘৰখনে ল'ৰাজনে জানে অসমীয়াটো আছে জানে কিন্তু সি ক'ব পৰা নাই এই মানসিক অকণমান তাৰ কিবা এটা হেৰি হৈ আছে আমিও সুধি আছোঁ তাৰ পৰা সুধি আছোঁ কিন্তু সি কিছুমান সেই কথাখিনি আমি ওলাব পৰা নাই তাৰপৰা সি তাৰমানে ক'বৰ কাৰণে অকণমান অসুস্থ হৈ আছে সি আমিতো তাতে ইয়াৰ আপোনালোকৰ হেৰি লাগি আছোঁ মানে অলপ কেনেকৈ কৰিব লাগিব কেনেকৈ পালে তেওঁৰ মানে মানসিক অৱস্থাটো অত্যন্তই বেয়া কেনে লাগিছে আপুনি পৰিয়াল লগ পাব দাদা ইমান দিনৰ মূৰত লাগিছে ভাল লাগিছে কেনেকৈ পালে পানী খাব বিচাৰিছে পানী অকণমান পানী খুৱাই লওঁ মানুহজনক মই Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.